নমস্কাৰ মিটুছ টেকনিকেল ষ্টাডি চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি আসাম পুলিচৰ ABUB নাইবা DMEৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। এইটো ভিডিঅ'ৰ জৰিয়তে মই আসাম পুলিচ ABUBৰ PYQ আলোচনা কৰিম, লগতে ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ ডিছকাছ কৰিম। আশা কৰোঁ ভিডিঅ'টোৱে আপোনাক যথেষ্ট সহায় কৰিব। আহক এতিয়া সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ এই ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যন হ'ল 2019 চনত পদ্মশ্ৰী সন্মান বঁটা কাক প্ৰদান কৰা হৈছিল? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন ডি উদ্ধৱ বৰালী। ইয়াতে জানি থোৱা ভাল যে 2019 চনত আমাৰ অসমৰ পৰা দুজন ব্যক্তিয়ে পদ্মশ্ৰী সন্মান বঁটা লাভ কৰিছিল। ইয়াৰে এজন আছিল উদ্ধৱ বৰালী, আনজন আছিল ইলিয়াছ আলী। ইয়াৰ লগতে মনত ৰাখিবা 2025 চনত আমাৰ অসমৰ পৰা 4জন ব্যক্তিক পদ্মশ্ৰী সন্মান বঁটা প্ৰদান কৰা হৈছে আৰু এজনক পদ্মভূষণ সন্মান বঁটা প্ৰদান কৰা হৈছে। দ্বিতীয় কুৱেশ্যনটো হ'ল 2019 চনত G20 সামিট ক'ত অনুষ্ঠিত কৰা হৈছিল? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি ওচাকা। ইয়াৰ লগতে আমি জানি লওঁ ওচাকা হৈছে এটা জাপানৰ চিটি, যিহেতু এই কুৱেশ্যনটো সেই সময়ত কাৰেণ্ট এফেয়াৰৰ পৰা আহিছিলে। চ' আমি জানিব লাগিব লেটেষ্ট G20 সামিটটো কেতিয়া হৈছিলে। যে আমি জানো যে লেটেষ্ট G20 সামিটটো 2023 চনত হৈছিলে। ভাৰতবৰ্ষই এইটো হোষ্ট কৰিছিলে নিউ দিল্লীত, অ'কে। আৰু 2025 চনত এইটো হোষ্ট কৰিব সাউথ আফ্ৰিকাই। এইখিনি কথা জানি থোৱা ভাল। ইয়াৰ লগতে মনত ৰাখিবা জাপানৰ ৰাজধানী হৈছে টকিঅ' আৰু ইয়াৰ কাৰেঞ্চি হৈছে ইন। তৃতীয় কুৱেশ্যনটো হ'ব যে ইণ্টেলিজেঞ্চ ব্যুৰোৰ অধ্যক্ষ কোন? চ' এইটো সেই সময়ৰ কাৰেণ্ট এফেয়াৰৰ পৰা আহিছিলে। চ' ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি অৰবিন্দ কুমাৰ। এতিয়া আমি জানি লওঁ যে বৰ্তমান ইণ্টেলিজেঞ্চ ব্যুৰোৰ অধ্যক্ষ কোন হয়? তপন ডেকা, মনত ৰাখিবা। ইয়াৰ লগতে জানি থোৱা ভাল যে আসাম ৰাইফলৰ ডাইৰেক্টৰ জেনেৰেল কোন হয়? বিকাশ লাখেৰা, মনত ৰাখিবা। আৰু আসাম ৰাইফলৰ হেডকোৱাৰ্টাৰটো ক'ত আছে? মেঘালয়ৰ শ্বিলঙত অৱস্থিত, মনত ৰাখিবা এইখিনি কথাও। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়ো। চতুৰ্থ কুৱেশ্যনটো হ'ল যে ৰিয়ান পৰাগ এজন কি? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন বি ক্ৰিকেট প্লেয়াৰ। ইয়াৰ লগতে আমি জানিব লাগিব লাভলীনা বৰগোহাঁই বক্সিঙৰ লগত সম্পৰ্কিত, শিৱা থাপা এইজনো বক্সিঙৰ লগত সম্পৰ্কিত, কুণাল শইকীয়া ক্ৰিকেটৰ লগত সম্পৰ্কিত। ইয়াৰ পিছত আহিব পাৰে যে মোনালিছা বৰুৱা কিহৰ লগত সম্পৰ্কিত? টেবুল টেনিছৰ লগত সম্পৰ্কিত। এইখিনি কথা জানি ল'ব। আৰু আমাৰ অসমৰ প্ৰথমজন অৰ্জুন এৱাৰ্ডী আছিলে ভোগেশ্বৰ বৰুৱা। এইখিনি কথা মনত ৰাখিবা। ইয়াৰ পৰৱৰ্তী কুৱেশ্যনটো হ'ব ভিলেজ ৰকষ্টাৰৰ পৰিচালক কোন আছিল? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি ৰীমা দাস। ইয়াৰ লগতে আমি জানিব লাগিব এইটো 2017 চনত ৰিলিজ কৰা হৈছিলে। ইয়াৰ লগতে 2017 চনত আৰু এটা মুভি ৰিলিজ কৰা হৈছিলে, সেইটো হ'ল দ্য এলিয়েন। পৰৱৰ্তী কুৱেশ্যনটো হ'ব তলৰ কোনজন বিমষ্টিকৰ সদস্য নহয়? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন ডি কিৰ্গিস্তান। ইয়াৰ লগতে আমি জানি লওঁ বিমষ্টিক কি? বিমষ্টিক হৈছে এটা অৰ্গেনাইজেশ্যন। ইয়াৰ ফুল ফৰ্ম হৈছে বে অফ বেংগল ইনিচিয়েটিভ ফৰ দ্য মাল্টি ছেক্টৰেল টেকনিকেল এণ্ড ইকনমিক কৰ্পৰেশ্যন। এইটো ইষ্টাব্লিছ কৰা হৈছিল 6 জুন 1997ত। আৰু ইয়াৰ লেটেষ্ট যিটো ছামিট হৈছে, লেটেষ্ট ছামিটটো হ'ল বেংককত হৈছে, অ'কে, 2024 চনত। আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে বাংলাদেশ ঢাকা, অ'কে। ইয়াৰ লগতে আমি জানিব লাগিব ইয়াৰ ফাউণ্ডিং মেম্বাৰ হৈছে 7জন: বাংলাদেশ, ভূটান, ভাৰত, ম্যানমাৰ, নেপাল, শ্ৰীলংকা, থাইলেণ্ড। এইখিনি কথা জানিব লাগিব। পৰৱৰ্তী কুৱেশ্যনটো হ'ল কাউন্সিল অফ ষ্টেটক কি নামেৰে নামাকৰণ কৰা হৈছে? চ' ইয়াৰ আন এটা নাম হৈছে ৰাজ্যসভা। তেতিয়াহ'লে ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি ৰাজ্যসভা। ইয়াৰ লগতে আমি জানি লওঁ ৰাজ্যসভা ইজ এ ষ্ট্ৰং পাৰ্ট অফ পাৰ্লিয়ামেণ্ট। পাৰ্লিয়ামেণ্টৰ এটা ষ্ট্ৰং পাৰ্ট হয় আৰু ইয়াৰ বিষয়ে মেনশ্যন কৰা আছে আৰ্টিকল 80, অ'কে। ইয়াৰ লগতে আমি জানিব লাগিব ৰাজ্যসভাৰ টোটেল চিট আছে 250, 245 সদস্যৰ মাজত 233 ইলেক্টেড হয় আৰু 12জনক প্ৰেছিডেণ্টে কি কৰে? নমিনেটেড কৰে। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়ো। পৰৱৰ্তী কুৱেশ্যনটো হ'ল ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোট প্ৰদান কৰিব নোৱাৰে? ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন চি ইলেক্টেড মেম্বাৰ্ছ অফ দ্য লেজিছলেটিভ কাউন্সিল। বিধান পৰিষদৰ নিৰ্বাচিত সদস্যসকলে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট প্ৰদান কৰিব নোৱাৰে। ইয়াৰ লগতে আমি জানিব লাগিব ৰাষ্ট্ৰপতিৰ ইলেকশ্যনৰ বিষয়ে আৰ্টিকল 54ত মেনশ্যন কৰা আছে আৰু ইয়াৰ
পদ্ধতি সম্পৰ্কে দ্য মেনাৰ অফ দ্য ইলেকশ্যন অফ দ্য প্ৰেচিডেণ্ট ইয়াৰ বিষয়ে মেনশ্যন কৰা আছে আৰ্টিকল 55ত এইখিনি কথা মনত ৰাখিবা পৰৱৰ্তী কোৱেশ্যনলৈ আগবাঢ়ো তলৰ কোনটো কেন্দ্ৰীয় শাসিত ৰাজ্য নহয় সো ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন সি মণিপুৰ ইয়াৰ পৰৱৰ্তী কোৱেশ্যনটো হ'ল ৰাজ্যসভাৰ সভাপতি কোন ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন সি ভাইস প্ৰেসিডেন্ট অফ ইণ্ডিয়া মানে ভাৰতৰ উপৰাষ্ট্ৰপতিৰ বিষয়ে আৰ্টিকল 63 ত উল্লেখ কৰা আছে আৰু চেয়াৰম্যান আৰু ডেপুটি চেয়াৰম্যান অফ ৰাজ্যসভাৰ বিষয়ে আমি আৰ্টিকল 89 ত ইয়াৰ বিষয়ে দেখিবলৈ পাওঁ ইয়াৰ লগতে আমি জানি থোৱাটো ভাল যে স্পিকাৰ আৰু ডেপুটি স্পিকাৰ সম্পৰ্কে কোনটো আৰ্টিকলত মেনশ্যন কৰা আছে আৰ্টিকল 93 ত মেনশ্যন কৰা আছে পৰৱৰ্তী ইম্পৰ্টেন্ট কোৱেশ্যনটো হ'ল অসমৰ কোনখন জিলাত আন্তঃৰাষ্ট্ৰীয় সীমা নাই ইয়াৰ অপচন যদি চাও তেতিয়া হলে অপচন ডি টো শুদ্ধ হৈ যাব কামৰূপ গ্ৰাম্য ওকে ইয়াতে মই মেপটো উল্লেখ কৰি দিছো চাই লবা পৰৱৰ্তী ইম্পৰ্টেন্ট কোৱেশ্যনটো হ'ল মুদ্ৰা ব্যৱস্থাৰ আৰম্ভণি কোনে কৰিছিল ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন সি চুকলেংমুঙক আমি গড়গয়া ৰজা বুলি জানো পৰৱৰ্তী কোৱেশ্যনটো হ'ল নামঘোষা কোনে ৰচনা কৰিছিল ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন এ মাধৱদেৱ সো মাধৱদেৱৰ বিষয়ে আমি কিছুমান ইম্পৰ্টেন্ট কথা জানি লওঁ সো মাধৱদেৱৰ জন্ম হৈছিল লেটেকু পুখুৰীত 1489 ত মাধৱদেৱে 191 বৰগীত লিখিছিল আৰু মাধৱদেৱে বৰপেটা সত্ৰ এষ্টাব্লিছ কৰিছিল মাধৱদেৱৰ দেউতাকৰ নাম আছিল গোবিন্দগিৰি ভূঞা আৰু মাকৰ নাম আছিল মানৰমা ওকে পৰৱৰ্তী কোৱেশ্যনটো হ'ল কাৰেঙৰ লিগিৰি কোনে লিখিছিল ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন সি জ্যোতিপ্ৰসাদ আগৰৱালা ইয়াৰ লগতে আমি জানিব লাগিব এইটো পাবলিছ কেতিয়া পাইছিল 1937 ত এইটো পাবলিছ পাইছিল আৰু হি ইজ নন এজ ৰূপকোঁৱৰ আহিব পাৰে ৰূপকোঁৱৰ বুলি কোনজন ব্যক্তিক আমি ৰূপকোঁৱৰ বুলি জানো তো এনসাৰটো হ'ব জ্যোতিপ্ৰসাদ আগৰৱালাই 1937 চনত জোনাকী নামৰ এটা চিনেমা হল তেজপুৰত এষ্টাব্লিছ কৰিছিল প্ৰথমটো ফিল্ম জয়মতী 1935 চনত ৰিলিজ কৰিছিল ইন্দ্ৰমালতী ইয়াৰ পিছত ইম্পৰ্টেন্ট ওয়াৰ্কস আছিল ইন্দ্ৰমালতী 1939 ত এটো পাবলিছ পাইছিল কাৰেঙৰ লিগিৰি 1937 ত এটো পাবলিছ পাইছিল পৰৱৰ্তী কোৱেশ্যনটো হ'ল কুমাৰ ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাষ্ট্ৰদূত হিচাপে কাক পঠাইছিল ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন ডি হংসেবক পৰৱৰ্তী কোৱেশ্যনটো হ'ল মাধৱদেৱৰ ক'ত জন্ম হৈছিল ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন সি লেটেকু পুখুৰী পৰৱৰ্তী ইম্পৰ্টেন্ট কোৱেশ্যনটো হ'ল 1935 চনত কোনখন চলচ্চিত্ৰই মুক্তি পাইছিল ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন এ জয়মতী এটো কেতিয়া প্ৰকাশ পাইছিল 1935 চনত পৰৱৰ্তী কোৱেশ্যনটো হ'ল বাগৰুম্বা নৃত্য কোনটো জনগোষ্ঠীৰ লগত সম্পৰ্কিত ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন সি বড়োছ পৰৱৰ্তী কোৱেশ্যনটো হ'ল তলৰ কোনটো মনোপলি শব্দৰ সৈতে এছ'চিয়েট কৰে ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন এ কেপিটেলিজম পৰৱৰ্তী কোৱেশ্যনটো হ'ল ওজন লেয়াৰত হলছ হোৱাৰ কাৰণ কি মানে ছিদ্ৰ হোৱাৰ কাৰণ কি ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন ডি ক্লৰ'ফ্লুৰ'কাৰ্বন অৰ্থাৎ CFC পৰৱৰ্তী কোৱেশ্যনটো হ'ল এটা কোঠাত যদি বহু সংখ্যক মানুহক আবদ্ধ কৰি ৰখা হয় তেতিয়া হলে তলৰ কোনটো পৰিস্থিতি সন্মুখীন হ'ব সো ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন সি অনলি কাৰ্বন ডাই অক্সাইড উইল ইনক্ৰিজ যে কেৱল কাৰ্বন ডাই অক্সাইড কি পাব বৃদ্ধি পাব পৰৱৰ্তী কোৱেশ্যনটো হ'ল যে গৌতম বুদ্ধৰ ক'ত জন্ম হৈছিল ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন বি লুম্বিনী ইয়াৰ লগতে গৌতম বুদ্ধৰ লগত সম্পৰ্কিত কিছুমান ইম্পৰ্টেন্ট কথা আমি জানিব লাগিব গৌতম বুদ্ধৰ অৰিজিনাল নাম কি আছিল ৰিয়েল নাম কি আছিল সিদ্ধাৰ্থ গৌতমা কিমান বছৰ বয়সত হি বৈদিক জ্ঞান লাভ কৰিছিল 35 বছৰ বয়সত হি বৈদিক জ্ঞান লাভ কৰিছিল আৰু হি যেটো গছৰ তলত বহি বৈদিক জ্ঞান লাভ কৰিছিল হে গছজোপাৰ নাম হৈছে পিপুল গছ তেওঁৰ দেউতাকৰ নাম আছিল শুদ্ধোধন আৰু মাকৰ নাম আছিল মায়া এইখিনি কথা মনত ৰাখিব পৰৱৰ্তী কোৱেশ্যনটো হ'ল কেতিয়া বংগ বিভাজন কৰা হৈছিল ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন এ 1905 এই সময়ত এটা আন্দোলন গঢ়ি উঠিছিল হে আন্দোলনটোৰ নাম কি আছিল কমেন্ট সেকশনত কমেন্ট কৰি জনাই দিব পৰৱৰ্তী কোৱেশ্যনটো হ'ল ভৌম বংশ কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন বি নৰকাসুৰ ইয়াৰ লগতে মনত ৰাখিবা যে দানৱ ডাইনেষ্টি এষ্টাব্লিছ কৰিছিল মহিৰংগ দানৱে আৰু ইয়াৰ শেষৰজন ৰজা আছিল
ঘটাকাসুৰ নৰকাসুৰে ঘটাকাসুৰক হত্যা কৰি বৌম ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিল এইখিনি কথা মনত ৰাখিবা পৰৱৰ্তী কোৱেশ্চনটো হ'ল অসহযোগ আন্দোলন কেতিয়া হৈছিল ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন এ 13 এপ্ৰিল 1919 পৰৱৰ্তী কোৱেশ্চনটো হ'ল অসমৰ প্ৰথমজন ৰজা কোন আছিল ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন ডি মহিৰংগ দানৱ অলৰেডি মই কৈছো দানৱ ডাইনেষ্টি কোনে প্ৰতিষ্ঠা কৰিছিল মহিৰংগ দানৱে আৰু এজনে আছিল অসমৰ প্ৰথমজন ৰজা ওকে পৰৱৰ্তী কোৱেশ্চনলৈ আগবাৰো পৰৱৰ্তী কোৱেশ্চনটো হ'ল স্পৰ্টছ পাৰ্সনৰ পৰা কোনজন খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে ভাৰত ৰত্ন পদক লাভ কৰিছিল ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন সি শচীন তেণ্ডুলকাৰ ইয়াৰ লগতে আমি জানিলো শচীন তেণ্ডুলকাৰে 2014 চনত ভাৰত ৰত্ন সন্মান বঁটা লাভ কৰিছিল আৰু ভাৰত ৰত্ন সন্মান বঁটাটো ইনষ্টিটিউট কৰা হৈছিল 1954 ত আৰু এটো ফাৰ্ষ্ট টাইম তিনিজন ব্যক্তিক প্ৰদান কৰা হৈছিল ইয়াৰে প্ৰথমজন আছিল সৰ্বপল্লী ৰাধাকৃষ্ণন দ্বিতীয়জন আছিল সি চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী এণ্ড তৃতীয়জন আছিল CB ৰমন ওকে এইখিনি কথা মনত ৰখাটো খুব গুৰুত্বপূৰ্ণ পৰৱৰ্তী কোৱেশ্চনটো হ'ল ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি কোন আছিল ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ওকে সো পৰৱৰ্তী ইম্পৰ্টেন্ট কোৱেশ্চনলৈ আগবাৰো যে ভাৰত টেক আন্দোলনত ডু অৰ ডাই স্লোগানটো কোনে দিছিল ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন বি মহাত্মা গান্ধী ইয়াৰ পৰৱৰ্তী কোৱেশ্চনটো হ'ল পথৰুঘাটৰ যুদ্ধ কেতিয়া হৈছিল বা কিমান চনত হৈছিল ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন এ 1894 ত পৰৱৰ্তী কোৱেশ্চনলৈ আগবাৰো অসমত কোনে চাহৰ আৱিষ্কাৰ কৰিছিল ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন ডি ৰবাৰ্ট ব্ৰুচ আৰু এইটো কেতিয়া ডিসকভাৰ কৰিছিল 1823 ত মনত ৰাখিবা পৰৱৰ্তী ইম্পৰ্টেন্ট কোৱেশ্চনলৈ আগবাৰো অসমত শিল্পী দিৱস কেতিয়া পালন কৰা হয় অসমত শিল্পী দিৱস 17 জানুৱাৰী তাৰিখে পালন কৰা হয় সো ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন সি 17 জানুৱাৰী 17 জানুৱাৰী পৰৱৰ্তী কোৱেশ্চনটো হ'ল সাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত আছে সাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত আছে ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন বি কাঠমাণ্ডু ইয়াৰ লগতে আমি জানিব লাগিব সাৰ্কৰ ফুল ফৰ্মটো আমি জানিব লাগিব লগতে সাৰ্ক অৰ্গেনাইজেশ্যনটো কেতিয়া এষ্টাব্লিছ কৰা হৈছিল সাৰ্কটো এষ্টাব্লিছ কৰা হৈছিল 1985 ত আৰু ফাউণ্ডিং মেম্বাৰ আছিল 7 জন আৰু বৰ্তমান আৰু এজনক কি নিউলি এড কৰা হৈছে আৰু নিউলি এড কৰা কান্ট্ৰি কোনটো দেশটো হ'ল আফগানিস্তান 2007 চনত ইয়াক জয়েন কৰা হৈছে সাৰ্কত পৰৱৰ্তী ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল ভাৰতৰ সংবিধান কেতিয়া কাৰ্যকৰী কৰা হৈছিল ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন এ 26 জানুৱাৰী 1950 চনত ইয়াৰ লগতে আমি জানিব লাগিব 26 জানুৱাৰী দিনটো আমি ৰিপাব্লিক ডে হিচাপে গণতন্ত্ৰ দিৱস হিচাপে আমি উদযাপন কৰোঁ আৰু এটো এডপ্টেড কৰা হৈছিল 26 নৱেম্বৰ 1949 ত আৰু 26 নৱেম্বৰ তাৰিখটো আমি কনষ্টিটিউচন ডে হিচাপে উদযাপন কৰোঁ পৰৱৰ্তী কোৱেশ্চনলৈ আগবাৰো পৰৱৰ্তী কোৱেশ্চনটো হ'ল বাংলাদেশৰ ৰাজধানী কি ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন সি ঢাকা ওকে কোৱেশ্চন আহিব পাৰে যে বাংলাদেশ কেতিয়া স্বাধীন হৈছিল 16 ডিসেম্বৰ 1971 ত বাংলাদেশ স্বাধীন পাইছিল পৰৱৰ্তী কোৱেশ্চনলৈ আগবাৰো ও মোৰ আপোনাৰ দেশ গীতটো কোনে ৰচনা কৰিছিল ও মোৰ আপোনাৰ দেশ গীতটো কোনে ৰচনা কৰিছিল ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন ডি লক্ষ্মীনাথ বেজবৰুৱা পৰৱৰ্তী কোৱেশ্চনটো হ'ল দুৰাণ কাপ কোনটো খেলৰ লগত সম্পৰ্কিত ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন বি ফুটবল আহিব পাৰে যে সন্তোষ ট্ৰফি কোনটো খেলৰ লগত সম্পৰ্কিত তেতিয়াহ'লে ইয়াৰ সঠিক এনসাৰটো হ'ব ফুটবল ওকে পৰৱৰ্তী কোৱেশ্চনটো হ'ল সত্ৰীয় কোনখন ৰাজ্যৰ ক্লাছিকেল ডেন্স হয় ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন এ আসাম ইয়াৰ লগতে আমি জানিব লাগিব যে সংগীত নাটক একাডেমীয়ে 2000 চনত সত্ৰীয় ক্লাছিকেল ডেন্স হিচাপে ডিক্লেয়াৰ কৰিছে বা ঘোষণা কৰিছে পৰৱৰ্তী কোৱেশ্চনলৈ আগবাৰো ভুটানৰ মুদ্ৰা কি বা ভুটানৰ মুদ্ৰাৰ নাম কি ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন সি নাগলট্ৰাম মনত ৰাখিবা ভুটানৰ ৰাজধানী হৈছে থিম্পু পৰৱৰ্তী কোৱেশ্চনটো হ'ল 76তম গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে কাক ইনভাইট কৰা হৈছিল ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন এ প্ৰাভো সুবিয়ান্টো প্ৰাভো সুবিয়ান্টো কোন হয় ইণ্ডোনেছিয়াৰ প্ৰেসিডেন্ট ওকে ইয়াৰ লগতে জানি থোৱা ইণ্ডোনেছিয়াৰ কেপিটেল হৈছে জাকাৰ্টা আৰু ইণ্ডোনেছিয়াৰ কাৰেন্সি হৈছে এইখিনি কথাও মনত ৰাখিবা পৰৱৰ্তী কোৱেশ্চনটো হ'ল নোবেল পুৰস্কাৰ পোৱা প্ৰথমজন ভাৰতীয় কোন আছিল ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন বি ৰবীন্দ্ৰনাথ টেগৰ ৰবীন্দ্ৰনাথ ঠাকুৰে 1913 চনত তেওঁৰ কবিতা সংকলন
গীতাঞ্জলিৰ বাবে নোবেল পুৰস্কাৰ লাভ কৰিছিল পৰৱৰ্তী কোৱেশ্চনটো হ'ল মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন ডি ৰাজ্যপালে মানে গভৰ্ণৰে মুখ্যমন্ত্ৰীক চিফ মিনিষ্টাৰক কি দিয়ে নিযুক্তি দিয়ে পৰৱৰ্তী কোৱেশ্চনটো হ'ল কাৰ্গিল যুদ্ধ কেতিয়া হৈছিল ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন এ 1999 ইয়াৰ লগতে আমি জানিলো কাৰ্গিল যুদ্ধটো কাৰ মাজত হৈছিল ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত পৰৱৰ্তী কোৱেশ্চনটো হ'ল অসমত লোকসভাৰ আসন কেইখন আছে ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন বি 14খন ইয়াৰ লগতে আমি জানিলো ৰাজ্যসভাৰ আসন আছে 7খন পৰৱৰ্তী কোৱেশ্চনটো হ'ল কোনজন কবিক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয় ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন ডি চন্দ্ৰকুমাৰ আগৰৱালা ওকে পৰৱৰ্তী কোৱেশ্চনলৈ আগবাঢ়ো অসমৰ সত্ৰসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ কীৰ্তনঘৰ থকা সত্ৰ কোনখন ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন বি বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ সঠিক এনসাৰটো হ'ব মাধৱদেৱে ওকে সো পৰৱৰ্তী কোৱেশ্চনলৈ আগবাঢ়ো পৰৱৰ্তী কোৱেশ্চনটো হ'ল কোনবিধ যন্ত্ৰৰ দ্বাৰা ভূমিকম্পৰ প্ৰাবল্য জোখা হয় ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন ডি সিসমোমিটাৰ এটো বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিবা পৰৱৰ্তী কোৱেশ্চনটো হ'ল বৰফৰ গলনাঙ্ক কিমান ইয়াৰ সঠিক এনসাৰটো হ'ব 273 কেলভিন ইয়াতে এটা কথা জনাই দিও যদি এই চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেন্তে লাইক এটা কৰি দিব আৰু এনেকুৱা ভিডিও যদি সদায় পাই থাকিব বিচাৰে তেন্তে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব এতিয়া পৰৱৰ্তী কোৱেশ্চনলৈ আগবাঢ়ো অসমত বৰ্তমান কিমানটা ৰাষ্ট্ৰীয় উদ্যান আছে এজ অফ 2025 ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন এ 7খন ইয়াৰ লগতে জানিলো 2021 চনৰ আগতে আমাৰ অসমত 5খন ৰাষ্ট্ৰীয় উদ্যান আছিল আৰু 2021 চনত দুটা নতুনকৈ ৰাষ্ট্ৰীয় উদ্যান বনোৱা হ'ল আৰু এই দুটা হ'ল দিহিং পাটকাই নেশ্যনেল পাৰ্ক আৰু ৰায়মনা নেশ্যনেল পাৰ্ক এই দুটা ৰাষ্ট্ৰীয় উদ্যান নতুনকৈ বনোৱা হ'ল আজিৰ এই ভিডিওটোৰ শেষৰটো কোৱেশ্চন হ'ল ভাৰত আৰু পাকিস্তানৰ সীমান্তক কি নামেৰে জনা যায় ইয়াৰ সঠিক এনসাৰটো হ'ব অপচন এ ৰেড ক্লিফ লাইন ইয়াৰ লগতে আমি জানিব লাগিব ভাৰত আৰু চাইনাৰ মাজৰ যেটো বৰ্ডাৰ লাইন আছে তাক আমি মেকমোহন লাইন বুলি জানো আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ যেটো বৰ্ডাৰ লাইন আছে তাক আমি দুৰান লাইন বুলি জানো এতিয়া আপোনালোকৰ বাবে এটা কোৱেশ্চন থাকিব চাও কোনে কোনে ইয়াৰ সঠিক এনসাৰটো দিব পাৰে কোৱেশ্চনটো হ'ল পথৰুঘাটৰ ৰণ ক'ত হৈছিল ইয়াৰ সঠিক এনসাৰটো কমেন্ট সেকশনত কমেন্ট কৰিবলৈ নাপাহৰিব এই কোৱেশ্চনটো নেক্সট পাৰ্টত মই আলোচনা কৰিম আশা কৰোঁ কোৱেশ্চনসমূহৰ লগতে যি মই ইম্পৰ্টেন্ট পইণ্টছ মই উল্লেখ কৰি গৈছো সেই সমূহেও আপোনাৰ আগন্তুক এক্সামৰ প্ৰিপাৰেচনৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব আৰু যদি প্ৰতিটো ভিডিওৰ PDF লাগে তেন্তে কমেন্ট কৰি জনাই দিব আৰু ভিডিওটো শেষলৈ চোৱাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ